Hey guys, welcome to Smart Way for All. Smart Way for All চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। Friends, আমি LCM আৰু ACF ৰ পাৰ্ট 4 ডিসকাস কৰি আইছো। চাৰিটা পাৰ্ট আমি ডিসকাস কৰি আইছো। আজি আমি ডিসকাস কৰিম পাৰ্ট 5। পাৰ্ট 5 ত আমি অতিকৈ আহি থকা কেইটামান সম্ভাৱ্য প্ৰশ্ন উত্তৰ বিষয়ে ডিসকাস কৰিম। আহক আমি কোৱেশ্চন এনসাৰবোৰ আলোচনা কৰো। ফাৰ্স্ট কোৱেশ্চনটো চাওক। The list number which when divided by 4, 6, 8, 12 and 16 leaves a remainder of 2 in each case is to দুবা আছে এবাৰ হ'ব। অৰ্থাৎ সেই সৰু সংখ্যাটো সুধিছে। সেই সৰু সংখ্যাটো ধৰক সৰু সংখ্যাটো আমি নাজানো x, যিটোক আমি 4, 6, 8, 12 আৰু 16 যদি হৰণ কৰো আমি 2 এটা বাকি বা ৰিমাইন্ডাৰ পাম। আপোনালোকে কনফিউজন নকৰিব গ্ৰেটেষ্ট নম্বৰ আৰু লিষ্ট নম্বৰৰ মাজত। আমি ACF ডিসকাস কৰোতে পঢ়িছিলো গ্ৰেটেষ্ট নম্বৰ যদি উলিয়াব দিয়ে ডাইৰেক্ট যদি খুদে ফাইন্ড দা গ্ৰেটেষ্ট নম্বৰ হুইচ when divided by ইমান যিকোনো সংখ্যা দি দিলে তাৰপিছত 2 এটা ৰিমাইন্ডাৰ থাকিব, তেতিয়া আমি ACF উলাইছিলো হয়। এতিয়া আপোনালোকক মনত ৰাখিবৰ কাৰণে এটা ট্ৰিক দিছো। যেতিয়া ডাইৰেক্ট গ্ৰেটেষ্ট নম্বৰ বুলি খুদিব তেতিয়াহলে আপোনালোকে ACF উলিয়াব আৰু লিষ্ট নম্বৰ বুলি খুদিলে LCM উলিয়াব। আৰু আপোনাক যদি আকৌ এনেকে খুদে ফাইন্ড দা 3 ডিজিট 4 ডিজিট 3 ডিজিট 4 ডিজিট 5 ডিজিট গ্ৰেটেষ্ট নম্বৰ, যেতিয়া 3 ডিজিট 4 ডিজিট 5 ডিজিট বুলি উল্লেখ কৰিব তাত লাগিলে লিষ্টে খুদক গ্ৰেটেষ্টে খুদক তেতিয়া অলৱেজ LCM হ'ব। আমি নেক্সট কোৱেশ্চনবোৰ ডিসকাস কৰিলে পঢ়িম। বৰ্তমান এটো লিষ্ট নম্বৰ আৰু আৰু এটা শৰ্ট টিক আপোনালোকে মনত ৰাখিব। যেতিয়া ক'ব হুইচ when divided by 4 অৰ্থাৎ আমি x টো ওপৰত আছে না, যেতিয়া আমি ডিভাইডেন্টটোক আমি হৰণ কৰিম এইটো ডিভাইডেন্ট হ'ব, তেতিয়া অলৱেজ LCM হ'ব। আৰু যদি ওপৰটো দি আছে ধৰ ওপৰটো 16 তলতো সুধিছে তলতো কি হ'ব তেতিয়া ACF হ'ব। ইমান মনত ৰাখিব দৰকাৰ নাই, আপোনালোকে জাস্ট মনত ৰাখিব লিষ্ট নম্বৰ সুধিলে LCM, গ্ৰেটেষ্ট নম্বৰ সুধিলে ACF আৰু যদি লাৰ্জেষ্ট 3 ডিজিট 4 ডিজিট বুলি উল্লেখ কৰি দিয়ে তেতিয়া হ'ব LCM। আহক আমি এইটো কেনেকৈ কৰে ডিসকাস কৰো। এতিয়া LCM উলিয়াই লওক। 4, 6, 8, 12 আৰু 16 ৰ LCM উলিয়াই লওক আপোনালোকে পটককে। 2 2 4 2 3 6 2 4 8 2 6 12 2 8 16 নেক্সট 2 দি যাব 2 1 2 3 থাকিলে 2 2 4 2 3 6 2 4 8 নেক্সট 2 দি যাব আকৌ 2 1 2 3 2 2 4 আৰু নেক্সট আপোনালোকে উলিয়ালে হ'ব কাৰণ 3 3 2 সিঙ্গল নম্বৰ। এটা পূৰণ কৰিব কি 2 2 4 4 2 8 8 3 24 24 3 কিমান হ'ব কৈছাক পটকে 4 3 12 2 1 কৰিলে 3 2 6 72 আৰু 72 দুগুণ হ'ব 2 2 4 7 2 14 144 সৰি তিনি দুটা আছিল মই দেখা নাপালো তো মুছি দিছো এবাৰ। তিনি দুটা আছিল গলে তিনি দিয়ে এবাৰ যাব 3 1 3 3 1 3 2 ৰাখি দিয়ক তেনেকে। এটা কিমান হ'ব 2 into 2 into 2 into 3 into 2 2 2 4 4 2 8 3 24 24 2 48 LCM কিমান পালে আপোনালোকে 48 পালে 48 LCM পালে হয়। অৰ্থাৎ 48 টোক যদি আপোনালোকে 4 দি হৰণ কৰে বা 6 দি হৰণ কৰে 8 দি হৰণ কৰে 12 দি হৰণ কৰে 16 দি হৰণ কৰে টোটাল ডিভিজিবল হৈ যাব কাৰণ কৈ চাব পাৰে, কিন্তু কৈছে যে 2 ৰিমাইন্ডাৰ থাকিব লাগিব ইচ কেস। অৰ্থাৎ গোটেই কেইটা দি হৰণ কৰিলে 2 ৰিমাইন্ডাৰ থাকিব লাগিব, গতিকে আমি 2 প্লাস কৰি দিম 48 ৰ লগত প্লাস 2 কৰি দিম হল। কিমান পাই যাম আনসাৰটো আমি তেতিয়া 50 পাম। অৰ্থাৎ সেই সৰু সংখ্যাটো হৈছে 50, যিটো সংখ্যাক আমি যদি 4 6 8 12 16 ৰে হৰণ কৰো তেতিয়াহলে 2 ৰিমাইন্ডাৰ থাকিব। চাই লওক আপোনালোকে প্ৰমাণ কৰি লিখিলে 50 যদি আমি 4 দিয়ে হৰণ কৰিলো কিমান যাব
4 গুণ 4 4 দুগুণ 8 2 বাকি থাকিলে হল ভালকে কই দেখাই দিছো বাৰু 50 যদি 4 দিয়ে হন কৰে 4 গুণ 4 1 0 4 দুগুণ 8 10 আছিল 2 বাকি থাকিলে তেনেকে 50 6 দি হৰণ কৰিলো আপোনালোকে 2 ৰিমাইন্ডাৰ পাব ঠিক আছে এনেকুৱা কোৱেশ্চন হলে এলসিএম উলিয়াব আৰু যেটো এলসিএম হ'ব আৰু ৰিমাইন্ডাৰ যেটো থাকিব বুলি কয় সেই ৰিমাইন্ডাৰটো এলসিএম ৰ লগত যোগ কৰি দিব আনসাৰ পাই যাব ঠিক আছে নেক্সট কোৱেশ্চনটো চাওঁ হক নেক্সট কোৱেশ্চন কৰিছে the largest four digit number exactly divisible by each of 12 15 18 and 27 আৰু সেই ডাঙৰ সংখ্যাটো কি 4 digit চাৰিটা সংখ্যাৰ সেই ডাঙৰ সংখ্যাটো কি হ'ব যিটোক যদি আমি 12 15 18 27 দি হৰণ কৰো টোটালি ডিভিজিবল হৈ যাব অৰ্থাৎ বাকি নাথাকিব ভাগ শেষ ৰিমাইন্ডাৰ বা বাকি নাথাকিব অৰ্থাৎ কমপ্লিটলি কাটা যাব আমি জানো যে এনেকুৱা কোৱেশ্চন আহিলে কি কৰিম বুলি কৈছিল যেতিয়া লাৰ্জেষ্ট 4 ডিজিট লাৰ্জেষ্ট 5 ডিজিট বা স্মলেষ্ট 4 ডিজিট স্মলেষ্ট 5 ডিজিট কোৱেশ্চন থাকিব আমি এলসিএম লম অৰ্থাৎ এতিয়া আমি কিহৰ এলসিএম লম 12 15 18 আৰু 27 ৰ এলসিএম লম 2 দি চাও 2 6 12 15 তেনেকৈ থাকিলে 2 9 18 27 থাকি গ'ল next 2 3 6 15 9 27 তেনেকৈ থাকি গ'ল next 3 দি গ'ল 3 গুণ 3 3 5 15 3 3 গুণ 9 3 9 গুণ 27 হল next 3 দি যাব 3 5 তেনেকৈ থাকিব 3 গুণ 3 3 3 গুণ 9 next কৰিব নালাগে 5 আৰু 3 সিঙ্গল সংখ্যা অৰ্থাৎ এৰ এলসিএম কি পাম আমি 2 into 2 into 3 into 3 into 5 into 3 2 দুগুণ 4 4 3 গুণ 12 12 3 বাৰং 37 37 5 গুণ আপোনাৰ কিমান হ'ব 5 গুণ 30 শূন্য আৰু 5 গুণ 30 33 330 আৰু 330 নেক্সট কিমান 330 3 গুণ অর্থাৎ সরি 2 দুগুণ 4 4 3 গুণ 12 3 বারং 37 37 5 গুণ 37 5 গুণ 180 37 5 গুণ 180 আৰু 180 3 গুণ 540 এলসিএম কিমান পালো আমি 540 কিন্তু 540 তো মানে 4 ডিজিট নহয় ইয়াত 4 ডিজিট খুদিছে লাৰ্জেষ্ট নম্বৰ হয় গতিকে 4 ডিজিট লাৰ্জেষ্ট নম্বৰটো আমি কি জানো 9999 চাৰিটা সংখ্যাটাতকৈ ডাঙৰ সংখ্যাটো হৈছে 9999 হল গতিকে আমি 9999 টোক আমি 540 দি হৰণ কৰিম ঠিক আছে চক 12 15 18 27 আমি এলসিএম উলিয়াওঁতে কিমান পালো 540 540 টোক 12 15 18 27 কমপ্লিট ডিভিজিবল হৈ যাব কিন্তু কোনো কথা নাই কিন্তু আমাক লাগে লাৰ্জেষ্ট 4 ডিজিট নম্বৰ খুদিছে না আমি জানো যে লাৰ্জেষ্ট 4 ডিজিট নম্বৰটো কিমান 9999 গতিকে আমি 999 ক 540 হৰণ কৰিম আৰু যেটো ৰিমাইন্ডাৰ পাম হেতু মাইনাস কৰি দিম 999 ৰ পৰা কিয় কইলো চাওক আমি যদি কওঁ 2 আৰু 4 এলসিএম কিমান obviously 4 কিন্তু 4 মাল্টিপল কোনবোৰ 8 16 32 এই তিনটা কোটো 2 এ কাটে হয় 2 বা 4 এ কাটে গতে ঠিক তেনেকে 999 টোক আমি কি কৰিম 9999 আমি 540 দি হৰণ কৰিম কিমান বাৰ যায় চাওক 540 গুণ 540 কিমান থাকিলে আপোনাৰ 9 9 নামে আহিলে 9 পা 4 গলে থাকিল 5 9 পা 5 গলে থাকিল 459 আকৌ আমি এক্সট্ৰা নটো নমাইনিলো এটা চাওক 540 4599 ত কিমান বাৰ যাব পাৰে মিনিমাম হয় প্ৰথমতে আমি এবাৰ দিছিলো তো এটা কিমান বাৰ যাব পাৰে চাওক 50 4 গুণ এপ্ৰক্সিমেটলি কিমান হয় 200
হয় না গতিকে 50 8 গুণ এপ্ৰক্সিমেটলি 400 হ'ব আমি এটা 54 আমি এপ্ৰক্সিমেটলি 50 লৈছে তা 54 8 গুণ দি চাওক আপোনালোকে 54 লগত যদি 8 পূৰণ কৰে কিমান হ'ব 8 5 গুণ 40 0 4 কৰিলে 8 4 গুণ 32 2 3 কৰিলে 8 5 গুণ 40 41 42 43 432 অৰ্থাৎ 54 আমি 8 বাৰ দিব পাৰোঁ 540 আৰু 8 বাৰ দিব পালে কিমান পাইছিলোঁ 432 আৰু 0 জন নামি আহিলে কিমান থাকিলে 9 নামি আহিলে 9 পা 2 গলে 7 পালো আৰু 5 পা 3 গলে 279 আমি বাকি পাই গলো হল অৰ্থাৎ 540 যদি আমি 9999 হৰণ কৰিলো বাকি পালো 279 অৰ্থাৎ 9999 ৰ পৰা যদি আমি 279 টো মাইনাস কৰি দিও হেতু 540 কমপ্লিট ডিভিজিবল হৈ যাব যেটো বাকি হেতু আমি যদি মাইনাস কৰি দিও অৰ্থাৎ কিমান হ'ব 0 9 পা 7 গলে থাকিল 2 9 পা 2 গলে থাকিল 7 অৰ্থাৎ ইয়াৰ आंसर হ'ব 9720 অৰ্থাৎ 4 ডিজিট লাৰ্জেষ্ট 4 ডিজিট সেই সংখ্যাটো হ'ব 9720 যেটোক আমি 12 15 আৰু 18 আৰু 27 কমপ্লিটলি ডিভিজিবল কৰিব পাৰো আপোনালোকে কৈ চাব পাৰে 9720 টোক 12 দি হৰণ কৰি দিব টোটালি ভাগ যাব কোনো বাকি নাথাকিব হল আপোনালোকে বাকি নলিয়া ডাইৰেক্ট 279 যেতিয়া পাইছিলে হৰণ কৰি যেতিয়া 279 পাইছিলে তাৰ পিছত যদি 540 না যায় পইণ্ট লগাব লাগিব সেই পইণ্ট নলগাকে যদি 540 18 দি হৰণ কৰি দিয়ে তেতিয়াও কিমান পাব তেতিয়াও পাব 9720 যিকোন ধৰে आंसर টো উলিয়াব পাৰে ঠিক আছে এনেকুৱা ধৰণে কোৱেশ্চন আহিলে কি ক'ব যেতিয়া লাৰ্জেষ্ট 4 ডিজিট 5 ডিজিট খুদে তেতিয়া প্ৰথমতে এলসিএম উলিয়া লব যিকেটা ডিজিট থাকে এলসিএম উলিয়া আমি কিমান আছিল 540 কাকো কিহেদি হৰণ কৰি দিব লাৰ্জেষ্ট 4 ডিজিট নম্বৰ বা স্মলেষ্ট 4 ডিজিট খুদিলে কিমান স্মলেষ্ট 4 ডিজিট নম্বৰ 1000 তেনেকে লাৰ্জেষ্ট হৈছে 9900 আনিলে হৰণ কৰি দিব আৰু যেটো বাকি পাব সেই বাকিটো 9999 মাইনাস কৰি দিব হেতু आंसर ঠিক আছে 3 নম্বৰ কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চনটো প্ৰায় একে খালি ইয়াত যেটো ৰিমাইন্ডাৰ থাকে প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ ৰিমাইন্ডাৰ আছে হয়নে সৰি 3 নম্বৰ কোৱেশ্চনটো আপোনাৰ কি 2 নম্বৰ কোৱেশ্চনটো প্ৰায় একে কৈছিল কিন্তু ইয়াত 2 ৰিমাইন্ডাৰ আহি গল বাকি 2 নম্বৰ কোৱেশ্চনটো এক্স্যাক্টলি ডিভিজিবল হৈ গল সেই ডাঙৰ সংখ্যাৰ লগত ইয়াত আকৌ গুটেকেটা সংখ্যা কাৰণে 2 কি আছে বাকি আছে চাও হক ফাইন্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ অফ 5 ডিজিট which is when divided by 3 5 8 12 have 2s remainder আমি পটকে এলসিএম উলিয়ালো 3 5 8 12 এলসিএম উলিয়ালে 3 2 দি ললো 3 5 8 2 4 গুণ 8 2 6 গুণ 12 নেক্সট 2 দি ললো 2 3 গুণ 6 নেক্সট চাওক আমি বেছি সংখ্যা কি আছে 3 দি ললো 3 গুণ 3 5 2 তেনেকে নামি আহিলে 3 গুণ 3 নেক্সট আমি 5 আৰু 2 সিঙ্গল সংখ্যা গতিকে আমি নললে হবে পূৰণ কৰি দিওক 2 গুণ 4 4 গুণ 12 12 5 গুণ 60 আৰু 60 দুগুণ 120 এলসিএম আমি কিমান পালো 120 পালো এলসিএম তো আপোনালোকে উলিয়াই লব মই মান কৈ থাকো এলসিএম 120 পালো আৰু গ্ৰেটেষ্ট 5 ডিজিট নম্বৰটো কি গ্ৰেটেষ্ট 5 ডিজিট নম্বৰটো আমি জানো 99999 হয় এটো আটাইতকৈ ডাঙৰ 5 ডিজিট নম্বৰ গতিকে এলোক আমি 120 দি হৰণ কৰি দিও 120 দি হৰণ কৰি দিও এটোক আমি চাওক কিমান বা যাব পাৰে প্ৰথমতে আমি 120 দি তিনটা ক্লছ 12 8 12 96 আমি জানো গতিকে 8 বাৰ দিলো 96 নে 0 থাকা কাৰণে 0 আহিলে কিমান থাকিলে 9 নামি আহিলে 3 39 নামি আহিলে আকৌ নেক্সট 9 তো আমি এটো 9 নমাই দিলো ঠিক আছে 399 ক 399 ক আমি কিমান বাৰ দিব পাম প্ৰায় আমি জানো 12 3 গুণ 34 গতে 3 বাৰ দিলো 36 360 হল কিমান নামি আহিলে 39 নামি আহিলে আকৌ আমি 9 টো লৈ আহিলো আকৌ ঠিক হেডৰ 3 বাৰ যাব 12 3 গুণ 360 অৰ্থাৎ বাকি কিমান পালো আমি 39 টো আমি ৰিমাইন্ডাৰ পালো গতিকে আমি কি কৰিম 9
99,999 পৰা আমি 39টো মাইনাছ কৰি দিম আমি যেটো বাকিটো কিয় মাইনাছ কৰিম তেতিয়া আমি কমপ্লিটলি ডিভিজিবল হৈ যাব 120 এৰে তেতিয়া 06999 আগৰ কোৱেশ্চনটো হোৱা হয় এটো এনসাৰ হল কিন্তু এটো ইতিয়া আমি কিমান পালো 99960 পালো এটো কিন্তু এনসাৰ নহয় কাৰণ ৰিমাইন্ডাৰ থাকে বুলি কৈছিল 2s এ ৰিমাইন্ডাৰ গতিকে আমি প্ৰথম জানে কৈছিলো সিম্পল কোৱেশ্চন বিলাকৰ লগত আমি 2 টো প্লাস কৰি দিলো অৰ্থাৎ কিমান হল 26999 অৰ্থাৎ এনসাৰ কিমান হ'ব এনসাৰ হ'ব 99962 99962 হ'ব ইয়াৰ এনসাৰ ঠিক আছে Second question is find the largest number of 4 digits such that on dividing by 15, 18, 21 and 24 the remainders are 11, 14, 17 and 20 respectively. Edu question agor to logot pray ki agor to gute keta largest number 5 digit asile hoy 5 digit to logot jiman pau ami হর্ন কইলে গুটে কেটা দি যদি হর্ন কোড দুই রিমাইন্ডার আসলে কিন্তু এত প্রত্যেকটো কানে রিমাইন্ডার বেলেগ অর্থাৎ লার্জেস্ট 4 ডিজিট নম্বৰ যেটো পাম হেতু লগত যদি 15 দি হর্ন কোন তেতিয়া ৰিমাইন্ডাৰ 11 পাম সেই সংখ্যাটোৰ লগত যদি আমি 14 দি হর্ন কোন তেতিয়া ৰিমাইন্ডাৰ কিমান পাম 18 সেই সংখ্যাটোৰ লগত যদি আমি 18 কোন তেতিয়া ৰিমাইন্ডাৰ 14 পাম তেনেকে সেই সংখ্যাটোৰ লগত যদি আমি 21 21 হন কৰো সেই সংখ্যাটো যদি 21 হন কৰো তেটা ৰিমাইন্ডাৰ কিমান পাম বুলি কৈছে 17 তেনেকে সেই সংখ্যাৰ লগত 24 দি হন কৰিলে 20 পাম অৰ্থাৎ ৰিমাইন্ডাৰ বেলেগ বেলেগ আহিব প্ৰতিটো ক্ষেত্ৰতে কেনে কৰিব এনেকুৱা কোৱেশ্চন আহিলে প্ৰায় কি ফাৰ্স্ট আমি এলসিএম লম তাৰছত লাৰ্জেস্ট 4 ডিজিট নম্বৰটো কিমান 9999 আমি জানো তাৰ লগত আমি ৰিমাইন্ডাৰ হিচাপে আমি কি হন কৰিম কি মাইনাস প্লাস কৰি দিম হেতু সব 15 পৰা 11 গলে কিমান থাকে এনেকুৱা কোৱেশ্চন বেলেগ বেলেগ যদি ৰিমাইন্ডাৰ হয় আমি মাইনাস কৰিম যেটো ডিভাইডেন্ট হয় আৰু যেটো ৰিমাইন্ডাৰ থাকে হেতু আমি মাইনাস কৰিম 15 পৰা 11 গলে আমি 4 পালো ঠিক আছে 18 পৰা 14 গলেও 4 সব সবতে কি হ'ব ঠিক আছে 21 ৰ পৰা 17 গলে আমি 4 পাম ঠিক আছে 24 ৰ পৰা 20 গলে আমি কিমান পাম 4 অৰ্থাৎ লাষ্টত আমি 4 প্লাস কৰি দিম এটা এলসিএম লক আপোনালোকে পটকে LCM of 15, 18, 21, 24 2 9 21 2 12 24 নেক্সট আমি 3 দি গৈ আছে প্ৰায় 3 5 গুণ 15 3 3 গুণ 9 3 7 গুণ 21 3 4 গুণ 12 নেক্সট সিঙ্গল সংখ্যা নাই গতিকে পূৰণ কৰি দিয়া কথা 2 into 3 into 5 into 3 into 7 into 4 পূৰণ কৰিলে আপোনালোকে পাব 2 3 6 6 5 2 3 6 5 30 30 3 গুণ 90 90 4 গুণ 360 360 7 গুণ 0 7 গুণ 5 2520 এলসিএম পাব আপোনালোকে কিমান 2520 আপোনালোকে এলসিএম পালে হল এলসিএম পালে 2520 এতিয়া ঠিক আছে 2520 এ কি কৰিব এটা 2520 এ লাৰ্জেস্ট 4 ডিজিট নম্বৰটো হৰণ কৰি দিয়ক আগতে কৰাৰ নিচিনা সো এটা আপোনালোকে যদি কমন সেন্স প্ৰয়োগ কৰে 25 4 গুণ 100 হৈ গল অৰ্থাৎ 25 হয় আমি 4 বাৰ দিব নোৱাৰো প্ৰায় 10000 হৈ যাব গতিকে আমি 3 বাৰ দিব পাৰো হল আমি 3 পাই দিব পাৰো আপোনালোকে এটো কথা গম পালে গতিকে আপোনালোকে ডাইৰেক্ট 2520 লগত যদি 3 পূৰণ কৰি দিয়ে তাতে এনসাৰটো পাই যাব 2520 লগত 3 পূৰণ কৰিলে কেনে পাব 3 0 গুণ 0 3 2 গুণ 6 5 3 গুণ 15 5 1 কৰিলে 3 2 গুণ 6 কলাকে 7 অৰ্থাৎ 7560 পালে হল এতিয়া আমি কি মাইন প্লাস কৰি দিম এলাকৰ ৰিমাইন্ডাৰ এটা পাম বুলি কৈছিল যে ইয়াৰ ডিফাৰেন্স বুল 4 4 আছিল গতিকে আমি 4 যদি যোগ কৰি দিও 7564 হ'ব आंसर सॉरी 3 0 गुण 0 3 2 गुण 6 5 3 15 5 3 ঠিক আছে 7560
7564 হ'ব এনসাৰ ডাইৰেক্ট আপোনালোকে এনসাৰটো উলিয়াই ল'ব পাৰে আৰু মাইনাছ নকৰাকৈ পাৰে এইটো মাইনাছ কৰিলে হ'ব 2520 3 গুণ কিমান হ'ব যদি কৰে হৰণো কৰে 0 3 গুণ 6 5 গুণ 15 5 3 গুণ 6 লাগে 7560 পালো 7560 আমি এটো যদি মাইনাছ কৰো কিমান পালো 9342 অৰ্থাৎ 2439 পালো আমি আগৰ নিচিনাও কৰিব পাৰো 9999 পৰা যদি 2439 টো মাইনাছ কৰি দিও তেতিয়াও আমি কিমান পাম 7560 পাম হল তেতিয়াও আমি 7560 পাম গতিকে আপোনালোকে ডাইৰেক্ট যদি এটো খুব কমতে ওলাই মানে খুব দীঘলীয়া নহয় তেনে ডাইৰেক্ট পূৰণ কৰি দিব 2520 লগত 3 টো পূৰণ কৰি দিব অৰ্থাৎ পইণ্ট নেক্সট পইণ্ট নোহোৱালৈকে যিটো সংখ্যা পাব সেইটো পূৰণ কৰি দিব বা আপোনালোকে টানফালে আগৰ মেথডত কৰিব এনেকৈ টোটালি ডিভাইড কৰি ল'ব যিটো বাকি ওলাই সেই বাকিটোক 9999 পৰা মাইনাছ কৰি দিব মাইনাছ কৰিলেও 7560 পাব আৰু যিটো ৰিমাইণ্ডাৰ থাকি যায় সেই ৰিমাইণ্ডাৰটো প্লাছ কৰি দিব আৰু 7564 আছে এনসাৰ ঠিক আছে আই হোপ আপোনালোকে বুজি পাইছে বুজি নাপালে কমেন্ট বক্সত কমেন্ট কৰি জনাব নেক্সট কোৱেশ্চন চাওক if a number between 1000 and 2000 which when divided by 30 36 and 80 gives remainder 11 in each cases is অৰ্থাৎ 1000 আৰু 2000 ৰ মাজত থকা এনেকুৱা এটা সংখ্যা উলিয়াব দিছে যিটোক আমি 30 37 আৰু 80 তিনটাৰে হৰণ কৰিলে 11 বাকি পাম গুটেকেটা ক্ষেত্ৰতে ঠিক এলসিএম উলিয়াম আমি 30 36 আৰু 80 ৰ এলসিএম পটকে উলিয়াই লওক 2 15 30 2 গুণ 2 2 গুণ 16 2 40 80 2 9 গুণ 18 2 20 গুণ 40 2 20 next 2 15 9 2 5 10 next আমি এমনে কৰি দিছো next আমি কি হেদি কৰিম 3 দি কৰিলো 3 5 15 3 3 গুণ 9 5 নামি আহিলে next 5 দি চাও 5 গুণ 5 3 5 গুণ 5 তাত কি কি দিলে 2 into 2 into 2 into 3 into 5 into 3 হল অৰ্থাৎ এটা পূৰণ কৰিলে আপোনালোকে এলসিএম পাব পূৰণ কৰিলে আপোনালোকে এলসিএম পাব 740 আপোনালোকে কৈ চাব এলসিএম পাব 740 হল কিন্তু 740 টো 1000 আৰু 2000 মাজত আছে নাই গতিকে আমি 740 ৰ লগত 2 পূৰণ কৰি চাম 2 0 0 7 2 14 4 1 কৰিলে 7 2 14 কলাকে 1540 পালো 1540 টো 1000 আৰু 2000 মাজত আছে কিন্তু 1540 টো যেন এনসাৰ হ'ব নহয় কাৰণ 11 আকৌ ৰিমাইণ্ডাৰ থাকিব লাগিব বুলি কৈছে গুটেকেটা সংখ্যাতে অৰ্থাৎ 1540 টোক যদি আমি 30 এ হৰণ কৰো বা 36 এ হৰণ কৰো বা 80 এ হৰণ কৰো আমি কিমান 11 ৰিমাইণ্ডাৰ থাকিব বুলি কৈছে 11 বাকি থাকিব বুলি কৈছে কিন্তু ডাইৰেক্ট 1540 টোক আমি একেটাই ভাগ দিব পাৰো ৰিমাইণ্ডাৰ 0 থাকিব গতিকে আমি 11 কি কৰিম আগৰ নিচিনা প্লাছ কৰি দিম অৰ্থাৎ 1515 অৰ্থাৎ 1551 হ'ব আমাৰ এনসাৰ আপোনালোকে অপচনত কিন্তু 1540 পাব 1551 পাব 1540 টিক কৰি নাহিব 1551 টিক কৰিব ঠিক আছে এলসিএম আৰু এচিএফৰ আমি আজিলৈ ইমানতে শেষ কৰিছো নেক্সট আমি আৰু গুৰুত্বপূৰ্ণ কিছুমান ইম্পৰ্টেন্ট পৰীক্ষাত আহি থকা ম্যাথছ লৈ আহিম আপোনালোকে ভিডিওটো কেনে লাগিলে কমেন্ট কৰি জনাব আৰু যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ